মোৰ এছএইচ গড ফাৰ্মৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি কি হ'ল মানে মোৰ ছাগলীকেইজনীৰ কাৰণে এটা মিক্স অইল বনাব লৈছোঁ। ভাবিলোঁ আপোনালোকক এবাৰ দেখুৱাওঁ, কিজানিবা কাৰোবাৰ কিবা অলপ সুবিধা হয়, কাৰণ মিক্স অইলটোতো সকলোৱে বনাব নাজানে। গতিকে চাই লওক এবাৰ। আপোনালোকে এনেদৰে ৰহুন ল'ব অলপ, তাৰপিছত এইটো কালজিৰা হয়, এইটো মিঠি দানা আৰু এইটো জিৰা হয়। এইখিনি আপোনালোকে যোগাৰ কৰি লৈ এটা কেৰাহীত আপোনালোকে এনেদৰে মিঠাতেলটো বহাই দিব আৰু আপোনালোকে মিঠাতেলটো যিমান পাৰে সিমান ব্ৰেণ্ডেড ইউজ কৰিব। মানে ব্ৰেণ্ডেড ইউজ কৰিলে কি হয়, ভাল হয়, ছাগলীকেইজনী খায়ো ভাল পায় আৰু ছাগলীকেইজনীৰ কাৰণে বেটাৰ হয়। চাই থাককচোন মই কেনেদৰে বনাওঁ বাৰু। আপোনালোকে ৰহুনটো ইয়াত দি দিব, এনেদৰে আপোনালোকে চাব পাৰে। আপোনালোকে ৰহুনটো দি দিব, তাৰপিছত লাহে দিব, তাৰপিছত গোটেইখিনি আপোনালোকে এনেদৰে দি দিব। আপোনালোকে এনেদৰে দিয়াৰ পিছত এই ৰহুনখিনি আপোনালোকে ব্ৰাউন কালাৰ এটা আহিব, ব্ৰাউন কালাৰটো হোৱালৈকে আপোনালোকে ৱেইট কৰি দিব। মিক্স অইলত দিয়া ৰহুনখিনি আপোনালোকে এনেকুৱা এটা কালাৰ হোৱালৈ আপোনালোকে ৱেইট কৰিব। তাৰপিছত আপোনালোকে এইখিনি এখন চেকনাত বা আপোনালোকৰ যিহত সুবিধা হয় তেনেদৰে চেকি, ভালদৰে চেকিব আপোনালোকে চেকতে। তেনেদৰে চেকি আপোনালোকে আপোনালোকৰ সুবিধা অনুযায়ী এনেকুৱা এটা বটল বা যিকোনো এটা পাত্ৰ, খালি পাত্ৰটো বন্ধ পাত্ৰ হ'ব লাগিব। আপোনালোকে এটা বন্ধ পাত্ৰ, ভাল বন্ধ পাত্ৰ এটাত আপোনালোকে এনেকৈ ৰাখি দিব। তাৰপিছত আপোনালোকে এনেকুৱা এটা চিৰিঞ্জ ল'ব। চিৰিঞ্জ ল'লে মানে কি হয়, সিহঁতক খোৱাত অলপ সুবিধা হয়। আপোনালোকে এনেকুৱা চিৰিঞ্জ এটা লৈ আমাৰ যিখিনি বাচ্ছা থাকে বা সৰু পোৱালি থাকে সেইখিনি আপোনালোকে 4 ml, মানে মোটামুটি আপোনালোক দেখাই দিছোঁ মই ইমানমান, এইখিনি আপোনালোকে খুৱাই দিব। আৰু ডাঙৰ হ'লে মিনিমাম 10 ml খুৱাব পাৰি, তথাপিতো যদি আপোনালোকে ইচ্ছা কৰে 9 ml খুৱাই দিব। মোৰ বেকগ্ৰাউণ্ডত এটা গান বাজি থাকিব পাৰে, আমাৰ দাদাৰ হয় জুবিন দাৰ গান কাপুৰ। আপোনালোকে এবাৰ শুনি চাব। মানে কি হয়, কাম যিয়ে নকৰোঁ, দাদাৰ গানটো বেকত বাজি থাকিলে কিবা এটা সাহস পোৱা যায়, মানে কাম কৰাৰ এটা মনোশক্তি পোৱা যায় আচলতে। তো এইখিনিয়ে আৰু। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনাৰ যিখিনি ক'বলগীয়া থাকে সেইখিনি আপোনালোকে কমেণ্টত জনাব। ধন্যবাদ।